আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 1.4 ৰ কোৱেশ্চন নম্বৰ 1 তো সো ইয়াতে কোৱেশ্চনটো আমাক কি কৈছে ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা মানে এই যোনটো তোমালোকে দেখা পাইছা সংখ্যাটো আমাক দি আছে 3.765 ইয়াক আমি কি কৰিব লাগে সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লাগে কিন্তু কেনেকৈ ক্ৰমাগত পৰিৱৰ্তনৰ হয় পৰিৱৰ্তন মানে কি আমি কোনো এটা বস্তু নাইবা কোনো এটা নম্বৰ আমি জুম কৰি চাব লাগে তো ইয়াতে আমি সংখ্যা ৰেখা ড্ৰ কৰিব লাগিব তো সংখ্যা ৰেখা মই ড্ৰ কৰিছো তোমালোকে স্কেলৰ সহায়ত ড্ৰ কৰিবা ঠিক আছে তো ইয়াতে চোৱা মই কি কাম কৰিম সংখ্যা ৰেখাত নাম্বাৰ বিলাক মই বহাই লম যেনেকুৱা মই 1 ৰ পৰা ষ্টাৰ্ট কৰি দিম 1 2 3 4 5 আৰু লিখিব পাৰো কিন্তু মই লিখা নাই ঠিক আছে ইয়াতে চোৱা যোনটো নম্বৰ আমাক দিয়া আছে নম্বৰটো মই ইফালে এবাৰ লিখি আছো আৰু তোমালোকক কৈ আছো 765 3.76 আছে মানে 765 আছে আৰু কিবা কিবি থাকিব পাৰে তো এই নম্বৰটো তোমাৰ কি হৈ আছে একচুয়ালি 3 কৈ ডাঙৰ হৈ আছে ই তোমাৰ কি হৈ আছে 3 কৈ ডাঙৰ হৈ আছে আৰু লগতে তোমাৰ কি হৈ আছে 4 কৈ সৰু হৈ আছে গতিকে আমি 3 আৰু 4 ৰ মাজতহে এই সংখ্যাটো পাম ঠিক আছে 3 আৰু 4 যদি তুমি জুম কৰি চোৱা তেনেহলে কি পাবা 3.765 তুমি পাবা এতিয়া চোৱা জুম আমি কেনেকৈ কৰিম তো ইয়াৰ পৰা আমি এনেকৈ টানিম ইফালে হয়নে আৰু ইয়াৰ পৰা এনেকৈ টানি দিম আকৌ এডাল কি কৰিম আমি সংখ্যা ৰেখা ড্ৰ কৰিম এইবাৰ চোৱা যোনটো সংখ্যা ৰেখা আমাৰ হ'ব এই সংখ্যা ৰেখাটো তোমালোকে কি কৰিবা স্কেলৰ সহায়ত নিৰ্দিষ্ট দূৰত্ব মানে সেম ডিসটেন্স ৰাখি ৰাখি 10টা ভাগত ভাগ কৰিবা ঠিক আছে তো মই ইয়াৰ পৰা কৰি আছো একচুয়ালি তো যোনটো তুমি ইয়াৰ পৰা আনিলা এইটো তোমাৰ কি হ'ব একচুয়ালি 3 হ'ব তো 3 পয়েন্ট তুমি 0 বুলি লিখিব পাৰা আৰু এইটো যোনটো তুমি ইয়াতে লিখিবা এইটো তোমাৰ কি হ'ব একচুয়ালি 4.0 হ'ব মানে তুমি এইটো ডাইৰেক্ট ইয়াৰ লগত কানেক্ট কৰি দিব পাৰা আৰু এইটোকো তুমি ইয়াৰ লগত কানেক্ট কৰি দিব পাৰা তো ইয়াতে এইবাৰ ভাগ কৰি যোৱা কিমানলৈকে যাব লাগিব এইটো যোনটো পয়েন্ট হ'ব এইটো তোমাৰ কি হ'ব 3.1 হ'ব 3.0 আছিল তো 3.1 এগেইন তুমি কি পাবা 3.2 3. কিমান আহিব 8 আৰু 3 পয়েন্ট তোমাৰ কি হ'ব 9 তো 3.10 যোনটো সেইটো কিমান হ'ব তোমাৰ 4 হ'ব ঠিক আছে এতিয়া চোৱা নম্বৰটো আমাক দিয়া আছিল কি 3.765 হয়নে তো এটা এটা করে নম্বৰ আমি আগুৱাই যাম হয়নে তো ইয়াতে আহিম আমি 3.7 কত আছে চোৱা তো 3.7 ইয়াত আছে তাৰ মানে 3.7 সংখ্যাটো মই ওপৰত এবাৰ লিখি লৈ আছো তো 3.7 তো আমি পালো অলৰেডি হয়নে ইয়াতে আছে আৰু লাগে তোমাৰ কি 6 লাগে তো 3.76 কত থাকিব এবাৰ 7 আৰু 8 এর মাজত মানে 3.7 আৰু 3.8 এর মাজত থাকিব এইটোক আমি আকৌ কি কৰিব লাগিব জুম কৰিব লাগিব ঠিক আছে তো ইয়াৰ পৰা জুম কৰিম তো মই জুমৰ কথা কৈ আছো তোমালোকে মানে ভাবি আছা যে ফটো যেনেকৈ জুম কৰো হয়নে তো একচুয়ালি তেনেকৈ আমি এইটো অংক কৰিব লাগিব ঠিক আছে তোমালোকে ফটো এডিট কৰা তো যেতিয়া তোমালোকে ফ্ৰী টাইম পাবা তেতিয়াহে ফটো বিলাক এডিট কৰিবা জুম কৰি ঠিক আছে আদাৰৱাইজ পঢ়াৰ টাইমত পঢ়িবা এইবিলাক কাম কিন্তু কৰিব লাগিব টাইমত এতিয়া চোৱা তো ইয়াৰ পৰা মই কিমান লৈছো 3.7 তো ষ্টাৰ্টিংটো মোৰ কাৰণে কি হ'ব 3.70 বুলি লিখিব পাৰা হয়নে 0 মানে একো নাই তো ইয়াতে লিখিব পাৰা আকৌ এইটো তোমাৰ কি আছিল 3.8 আছিল হয়নে তো ইয়াতে তুমি লিখি দিয়া 3.80 বুলি তুমি লিখিব পাৰিবা আকৌ এইটো তোমাৰ কেইটা ভাগত ভাগ কৰিবা 10টা ভাগত ভাগ কৰিবা নিৰ্দিষ্ট দূৰত্ব অনুযায়ী তো সাপোজ মোৰ ইয়াতে এটা হ'ব তো কিমান হ'ব এবাৰ 3.70 আছিল তো 3.71 হৈ যাব নেক্সট ইয়াতে তোমাৰ কি হ'ব 3.72 হ'ব ইয়াতে কি হ'ব 3.73 হৈ যাব আকৌ 3.7 কি আহিব 9 10 আমি লিখিব নালাগে সেইটো আমাৰ কি হ'ব 3.80 হ'ব এতিয়া চোৱা এটাতো আমি পাইছিলো তাৰপিছত 6 লাগে তো 6 আমি আছে না নাই ইয়াতে চোৱা 3.76 নিশ্চয় দেখা পাইছা এইটো আমাৰ কি হৈছে 3.76 তো 3.76 লৈকে আমি আহি পালো আমাক লাগে কি 5 লাগে তেনেহলে 3.765 কাৰ কাৰ মাজত থাকিব এই 3.76 আৰু 3.77 এর মাজত থাকিব গতিকে এইটো আমি আকৌ কি কৰিব লাগিব জুম কৰিব লাগিব ঠিক আছে তো জুম কৰিবা তোমালোকে ধুনীয়া কৰি আৰু স্কেলৰ সহায়ত কৰিবা ধুনীয়া কৰি কৰিবা তোমালোকে এইটোৰ সাজনটো বহুত যাতে ভাল লাগে ঠিক তেনেকৈ ড্ৰ কৰিবা ঠিক আছে মই হাতেৰে কৰি আছো সেইকাৰণে এনেকুৱা হৈ আছে এতিয়া চোৱা এইটো 3.76 মই ক'ত লিখিম ইয়াতে লিখিম তো 3.76 মই 0 লিখিব পাৰো নিলিখিলেও চলে তো ইয়াতে তুমি লিখা কি 3.77 ঠিক আছে ইয়াতে আকৌ 10টা ভাগত ভাগ কৰিবা
তো মই ইয়াৰ পৰা ষ্টাৰ্টিং কৰি যাম, লিখি যাম একেবাৰে ডাইৰেক্টলি। তো মোৰ হ'ব কি 3.76, তো আছিলে, এবাৰ কি হ'ব 1 হ'ব 3.769। তো এইটো একচুয়ালি তুমি ডাইৰেক্টলি যত তুমি লাষ্টত পইণ্টটো লিখিছা তাত তুমি লৈ যাবা আজডাল, হয়নে? এতিয়া চোৱা আমাক ফাইনেলি কি লাগিছিল 3.765। তো চোৱা 3.765 ক'ত আছে, ইয়াতে আছে, মানে 3.765। তো এইটো আমি একচুয়ালি কি কৰিব লাগিছিল, এই সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লাগিছিল। তো এইখিনিয়ে নিশ্চয় বুজি পাইছা। তো স্টেপ বাই স্টেপ নোট ডাউন কৰিবা, একদম ইজি। এইটো জাষ্ট তুমি সংখ্যা ৰেখা ড্ৰ কৰিব লাগে, নম্বৰ বিলাক আমি এটা এটা কৰি জুম কৰি কৰি লিখিব লাগে, আৰু 10টা কৰি ভাগ কৰি বাস তুমি এফালৰ পৰা লিখি গৈ থাকা। আৰু লাষ্টত যেতিয়া তুমি মেইন তোমাৰ যোনটো গন্তব্য স্থান সেইটো যেতিয়া তুমি পাবা, এনেকৈ সার্কেল করে দিবা ধুনীয়া কৰি, আৰু হৈ গ'ল। ঠিক আছে। তো কুৱেশ্যন নম্বৰ 1 আমাৰ কমপ্লিট হৈ গ'ল টোটালি।